ভীষ্মর মিত্র দেখি নিজর প্রত্যেকে আসুন আগত বকি মাধব সকল মিলিকে কৃষ্ণর রূপতে থাকিলা নিষ্কাম মহাফল প্রেম রতিক পাঠন্তি পরন্ত গুণ ত্রিভুবন মধ্যে কুণ্ডর হরির নীলতমালর ব্রহ্ম রবি কর গৌর বহনে প্রকাশ মকর কুণ্ড দেখন্তু উলক্ষে নদী হেম ঈশ্বর বিজয় ভক্ষিত্র ঠাকুর নিষ্কাম জয় কৃষ্ণ। এই সমস্ত আয়ুর্বেদিক সমস্ত মহাভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখৰ যি মহাবৰ্ণনা চলিছে এই মহাবৰ্ণনাৰ লগত সংগত ৰাখি আমি কিছু কথা আলোচনা কৰি আৰম্ভ কৰিম। কিন্তু এইবোৰ সমস্ত যদিও এটা আখ্যানৰ আলম লৈ মহাভাগৱতৰে বৰ্ণনা চলি আছে, কিন্তু প্ৰকৃতপক্ষে আখ্যানৰ ওপৰতো আমি আধ্যাত্মিকতাৰ দিশত বেছি গুৰুত্ব যদি দিয়া হয় তেতিয়াহে এই স্কন্ধৰ মহাতত্বটো আমি ৰহস্যটো উপলব্ধি কৰিব পাৰিম। আখ্যানৰ এটা সাধাৰণ বৰ্ণনা যে কুৰুক্ষেত্ৰ মহাসমৰত কৌৰৱ পক্ষৰ প্ৰধান সেনাপতি পিতামহ ভীষ্ম যেতিয়ালৈকে যুদ্ধত উপবিষ্ট হৈ থাকিব, যেতিয়ালৈকে তেওঁৰ হাতত অস্ত্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ পক্ষক কোনো কাৰণতে কোনোৱে ক্ষতি কৰিব নোৱাৰে। স্বয়ং ভীষ্মই প্ৰতিজ্ঞা কৰি থৈছে যে এই যুদ্ধত যেতিয়ালৈকে তেওঁ সেনাপতি থাকিব, প্ৰতিদিনে কিমান লক্ষ কিমান হাজাৰ সেনা তেওঁ বধ কৰিব, শত্ৰু সেনা। এই সিদ্ধান্তটো আগতেই নিৰ্ণয় হৈ আছে, কিন্তু তেওঁ কোৱা নাই যে সেইসকলৰ ভিতৰত কোন কোন আছে। কিন্তু শেষতটো ক'বলগা হৈ গৈছিল যে পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে মই প্ৰয়োজন সাপেক্ষে পঞ্চ বাণ মই সাজু কৰি থৈছোঁ। কাৰণ যুদ্ধ ক্ষেত্ৰত নীতি অৱলম্বন কৰি তেওঁ এইখিনি কৰ্ম কৰিব লগা হৈছে। পৰম্পৰা ভগৱানে লীলা কৰি কেনেকৈ পঞ্চ বাণ অৰ্জুনৰ দ্বাৰা হৰণ কৰি লৈ গ'ল প্ৰভু ভগৱতে লীলা। আৰু সেই প্ৰভু ভগৱন্তে ভীষ্মক কেনেকৈ যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰাব লাগে তাৰ কাৰণে তেওঁ পৰম কৃপা কৰিব লগা হৈছে ভক্তৰ ৰূপত, বা ভীষ্মকে হওক বা অন্যান্য
পঞ্চ পাণ্ডৱৰ শক্তি। গতিকে সেইকাৰণে প্ৰভু ভগৱানে ভীষ্মক প্ৰথমতে যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰিবৰ কাৰণে বাধ্য কৰে। আৰু ভীষ্মই ক'বলৈ বিচাৰিছিল সেইটোৱে, হে বসুদেৱ, তুমি কি কৰা কৰা, মই থকালৈকে কোনো কাৰণতে যুধিষ্ঠিৰে জয় লাভ কৰিব নোৱাৰে। গতিকে যুদ্ধ ক্ষেত্ৰত মই কেনেকৈ এই যুদ্ধ ক্ষেত্ৰৰ পৰা বিৰত হ'ব লাগে তাৰ কৌশল তুমি দেখুৱাই জগতত তুমি শিক্ষা কৰা। আৰু এইকাৰণে এটা সময়ত পিতামহ ভীষ্মই নিজেই নিজৰ পৰামৰ্শ তেওঁ প্ৰদান কৰিছিল, মই যদি এই যুদ্ধ ক্ষেত্ৰৰ পৰা যদি আঁতৰিব লাগে তেতিয়াহ'লে মোৰ দুৰ্বল যিটো মুহূৰ্ত সেই মুহূৰ্তটো আনি দিব লাগিব। মই পুৰুষৰ বাহিৰে কোনো নাৰীৰ লগত মই কেতিয়াও যুদ্ধ নকৰোঁ। এই পূৰ্বজন্মৰ এটা সংস্কাৰ আছে, যাৰ কাৰণে তেওঁ ইংগিত দিব লগা হৈছে। সেই ইংগিতক আধাৰ কৰি কৃষ্ণই কৰিলে কি যে অম্বা নামৰ যিগৰাকী নাৰীয়ে পুনৰ জন্ম লৈছে শিখণ্ডী ৰূপ লৈ তেওঁ এতিয়া আছে। গতিকে তেওঁ মোৰ হৈ পঠিয়াব লাগে। যি অৰ্জুনৰ ৰথৰ সাৰথী আছিল স্বয়ং প্ৰভু ভগৱান কৃষ্ণ, পিতামহ ভীষ্মৰ কাৰণে সিদিনাখন এগৰাকী নাৰী সাৰথী কৰি অৰ্জুনৰ আগত পঠিয়াই দিলে। এয়া হৈছে প্ৰভু ভগৱানৰ ইচ্ছা আৰু ভীষ্ম আপোনাৰ সেইটোৱেই কামনা কৰিছে। বাৰু যি নহওক, এক মহাধৰ্মৰ ৰক্ষা কৰি মহাসত্যৰ ৰক্ষা কৰি ভীষ্মই ধনুকাৰ ত্যাগ দিয়ে আৰু সেইখনতে অৰ্জুনৰ জৰিয়তে তেওঁ পৰসজ্জা গ্ৰহণ কৰিবলৈ বাধ্য হ'ল। কিন্তু যিহেতু তেওঁৰ ইচ্ছা মৃত্যুধাৰী এক মহা বৰ আছে, গতিকে তেওঁ যিমান আঘাত নহওক তেওঁ নিজে ইচ্ছা নকৰালৈকে কোনো কাৰণতে তেওঁ মৃত্যু হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ মৃত্যু আহ্বান কৰিও তেওঁ জীৱনৰ অন্তিম মুহূৰ্ত তেওঁ নিজে বিচৰাৰ ধৰণে পাবলৈ তেওঁ এই কুৰুক্ষেত্ৰ মহাসমৰত তেওঁ পৰসজ্জাত পৰি তেওঁ সমস্ত যুদ্ধ সাং কৰি দিয়াৰ পিছতো তেওঁ কিন্তু ইহলে সংগ্ৰহ নকৰিলে। আৰু তাৰপিছত কি হ'ল, যুদ্ধ প্ৰশমিত হৈ গ'ল, যুদ্ধত পঞ্চপাণ্ডৱৰ জয় হ'ল। কিন্তু তাৰপিছতো যুধিষ্ঠিৰৰ মনত যিটো অশান্তিৰ বান ল'লে, যুদ্ধৰ আৰম্ভণিতে সেই অশান্তি বান লৈছিল অৰ্জুনৰ মনত যে মই মিতিৰ কুটুম ইষ্টজনক বধ কৰি কি পাম, গতিকে মই যুদ্ধ নকৰোঁ। আৰু যুদ্ধৰ শেষত সেই একেটা অনুভূতিয়ে যুধিষ্ঠিৰক গ্ৰাস কৰিছে, মই যুদ্ধ জিকিলোঁ কিন্তু মই ইষ্টজনক কুটুম্বজনক মই বধ কৰিলোঁ। গতিকে নিজৰ সুহিতসকলক বধ কৰি মই আজি ৰজা হ'ম, কি হ'ব, কি শান্তি। গতিকে তেওঁৰ মন অস্থিৰ হৈ পৰিছিল। কৃষ্ণই বুজাই বলে মাৰিলে, স্বয়ং ব্যাসদেৱো আহি বুজাবলৈ যত্ন কৰিলে, কিন্তু ব্যাসদেৱো বুজাব নোৱাৰিলে। তাৰপিছত কৃষ্ণই জগতক দেখুৱাই এক মহালীলা কৰিবলৈ আৰম্ভ কৰিছে। তেনেকৈ যুধিষ্ঠিৰে ক'লে, তোমাক আৰু বুজাই লাভ নাই, বুজালেও যদি নুবুজা, গতিকে এতিয়া এই দিশটো মই ইমানতে থলোঁ। কিন্তু এটা কথা তুমি উদ্ভৱ খবৰ নাই, তুমি এটাও এই দিশটো তুমি অকণমান হ'লেও চিন্তা কৰা নাই যে এই ক্ষণত যাক তুমি মিতি বুলি কৈছা, যাক কুটুম্ব বুলি কৈছা, ইষ্টজন বুলি কৈছা, গুৰুজন বুলি কৈছা, সেই ইষ্টজন সেই গুৰুজন যে অকলশৰে পালেই যে আপোনাৰ যুদ্ধ ক্ষেত্ৰত যে পৰসজ্জালৈ পৰি আছে, তুমিতো পাহৰি গৈছা তেওঁৰ প্ৰতি কি তোমাৰ দায়িত্ব কৰ্তব্য। আৰু এতিয়া মই বুজিছোঁ যে মোৰো এটা দায়িত্ব আছে, কৰ্তব্য আছে, কাৰণ মোৰ কাৰণতে পিতামহ ভীষ্মই আজি পৰসজ্জা গ্ৰহণ কৰি আছে। মই যদি সিদিনাখন নিজেই ৰথত সাৰথি হৈ নগৈ শিখণ্ডীক যদি মই নপঠালোহেঁতেন, হয়তো আজিও পিতামহ ভীষ্মই পৰসজ্জা গ্ৰহণৰ দৰে মৃত্যুৰ খন গণিব লগা নহ'লহেঁতেন। গতিকে মোৰো কিবা নহয় কিবা এটা মোৰ দায় আছে। গতিকে তাৰ কাৰণে মই পিতামহ ভীষ্মক চাব যাবই লাগিব। গতিকে তোমাৰতো মনতেই পৰা নাই এইবিলাক কথা।
যেতিয়া কৃষ্ণই এষাৰ কথা ক'লে তেতিয়াহে যুধিষ্ঠিৰৰ মনত সম্বিত হৈ গৈছে হয় তেওঁৰ প্ৰতি আমি বৰ অনাদৰ কৰিছোঁ যেতিয়া কৃষ্ণই যাবলৈ আৰম্ভ কৰিলে তেতিয়া পঞ্চ পাণ্ডৱকে আদি কৰি সমস্ত তেতিয়াহে কৃষ্ণৰ সন্মুখলৈ যাবলৈ সাহস কৰিছে প্ৰকৃত অৰ্থত ভীষ্মৰ সন্মুখীন হ'ব পৰাকৈ নৈতিক সাহস পঞ্চ পাণ্ডৱৰ কাৰ্যই হোৱা আছিল কাৰণ জানে যে সেইজনক আমি মাৰিলোঁ বা মৰিবৰ কাৰণে তেওঁ এনেকুৱা এটা যন্ত্ৰণাকাতৰ জীৱনলৈ মই ঠেলি দিলোঁ গতিকে সমস্ত জানিও তেওঁৰ সন্মুখত আমি কেনেকৈ হাৰিব তেনেকুৱা এটা ভয় শংকা আছে কৃষ্ণ যেতিয়া আগুৱাই গৈছে কৃষ্ণক সাৰথি কৰিয়েই এতিয়া সমস্ত কৰিছে গৈ গৈ দেখিছে যে সঁচাকৈ পিতামহ ভীষ্ম অকলশৰে সেই ইন্দ্ৰভূমিত পৰি আছে আকাশত যেনেকৈ ইন্দ্ৰই এটা মহা ৰূপ লৈ মহা শক্তি লৈ আকাশ জিলিকাই থাকে তদ্ৰুপ যেন এই ধৰণত যদিও পিতামহ ভীষ্মই মৃত্যুক সাৱটি ল'বৰ কাৰণে শৰসজ্জাত তেওঁ আশ্ৰয় কৰি আছে শৰসজ্জাৰ শৰৰ আঘাতত তেওঁ গোটেই শৰীৰটো ৰাঙলী হৈ আছে এই মুহূৰ্তটো তথাপিও তেওঁৰ যিটো শ্ৰীৰূপ যেন চন্দ্ৰ সূৰ্যতকৈও যেন মহা জ্যোতিভংগ এটা ৰূপ হৈ আছে আকাশত আছে চন্দ্ৰ দিবাকৰ আৰু ইন্দ্ৰ যি শক্তি ধাৰণ কৰি আছে তদ্ৰুপ যেন মধ্যত দ্বিতীয় এজন ইন্দ্ৰ ইয়াত পৰি আছে এনেকুৱা এটা ধাৰণা হ'বলৈ আহিছে আৰু গৈ যেতিয়া কৃষ্ণৰ সন্মুখত লৈ সমস্ত পাণ্ডৱ যেতিয়া আগুৰি আছে সেই সকললৈ চাই তেওঁ ভগৱন্তৰ ইচ্ছাৰ কথা বুজিলে ভগৱন্তে ইচ্ছা কৰিছিল যে মই তোমাক দৰ্শন দি কৃপা কৰা নকৰা বিষয়টো পিছত আহিব কিন্তু এই ধৰ্মৰাজ যুধিষ্ঠিৰে যে এতিয়াও তেওঁ ধৰ্মক মতি কৰি শাসন কৰিব পৰাকৈ প্ৰজা পালন কৰিব পৰাকৈ মানসিকভাৱে তেওঁ যে এতিয়াও অস্থিৰ হৈ আছে গতিকে তুমি এতিয়া জ্ঞান দিয়া মই দিয়া জ্ঞান তেওঁ ধাৰণ কৰিব পৰা নাই কিন্তু তুমি দিয়া জ্ঞান তেওঁ ধাৰণ কৰিব কাৰণ শত্ৰু পক্ষৰ সেনাপতি আছিলা তুমি তোমাক আজি শৰসজ্জাত কেনেকৈ তেওঁলোকে পতিত কৰালে গতিকে তোমাৰ প্ৰতি থকা তেওঁলোকৰ এটা নিশ্চয় দায়বদ্ধতা আছে আৰু তোমাৰ মুখেৰে যদি সৎ পৰামৰ্শ সৎ উপদেশ যদি প্ৰচাৰিত হয় তুমি যদি তেওঁলোকক যদি সঁচাকৈ যদি উপদেশৰ জৰিয়তে ধৰ্ম কৰ্ম আচৰণৰ কাৰণে এটা দিহা দিয়া নিশ্চয় বুজি পাব আৰু সেই আকাংক্ষা অনুসৰিয়ে ইয়াৰ আগৰ পদত সুন্দৰভাৱে যুধিষ্ঠিৰৰ ধৰ্মৰ কথা সমস্তখিনি ব্যক্ত কৰিছে তাৰপিছত যেতিয়া কৃষ্ণৰ মুখামুখি হৈছে কৃষ্ণৰ মুখামুখি হোৱাৰ সূত্ৰে এতিয়া ভীষ্মই কৃষ্ণক কেনেকৈ দৰ্শন কৰিছে কৃষ্ণক কেনেকৈ বিচাৰিছিল আৰু পাইছে কেনেকৈ গোটেই ৰূপটো এতিয়া ভীষ্মৰ অন্তৰ্দৃষ্টিৰে প্ৰকাশ কৰিব বিচাৰিছে এতিয়া সেইকাৰণে উগ্ৰস্বৰূপে নমিক্ষা অৰণ্যৰ পৌৰ্ণকালী ঋষি সমস্তৰ ওপৰত এই ভীষ্মৰ মহামুখখন যিটো অৱস্থা ইয়াক এটা উৎসৱ বুলি তুলনা কৰিছে ধেমালি কথা নহয় মৃত্যুক আঁকোৱালি লৈ আছে অথচ এই মৃত্যুৰ যিটো বৰ্ণনা এটা মহোৎসৱৰ লগত তুলনা কৰিছে কিমান এটা পাৰমাৰ্থিক পদ্ধতি হ'ব পাৰে গতিকে এই পাৰমাৰ্থিক যিটো দৰ্শন হৈ গৈছে কৃষ্ণক সন্মুখত পোৱাৰ পিছত ভীষ্মৰ অন্তৰ্দৰ্শনত আজি ভীষ্মই সেই বৰ্ণনাটো সকলোকে শুনাই কৃষ্ণৰ গুণ কেনেকৈ কৃষ্ণক তেওঁ দৰ্শন কৰিছে তাৰ বৰ্ণনাটো দিছে চকু মেলি সেই কৃষ্ণৰ ওপৰতে থাকিলা নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থনতে কৰন্ত গুণ বৰ্ণন ভীষ্মই যেতিয়া চকু মেলি চাইছে কৃষ্ণৰ সেই মহা ঐশ্বৰ্যময় ৰূপটো দেখি তেওঁৰ অন্তৰতেই তেওঁ ভীষ্মৰ মন প্ৰাণ থাপি দিলে নিষ্কাম ভক্তি কৰিছে আৰু চকু মেলি চাই সেই ৰূপতে যিটো মহাপ্ৰেম ৰস জাগৰণ হ'ল আৰু সেই কাৰণতে কৃষ্ণৰ গুণ এক মহাবৰ্ণনা তেওঁ আপোনা আপুনি কৰিবলৈ আৰম্ভ কৰিছে ত্ৰিভুৱনৰ মধ্যে সুন্দৰ শৰীৰ নীল কমালৰ বৰ্ণ ৰবি কৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ
তাৰ লগে কৈছে অলকা আবৃত মুখ বংগ জগত এখনতে উল্লকে মতি হেন ঈশ্বৰ বিজয় কথিত ঠাকুৰ নিষ্কামৰতি প্ৰথমতে প্ৰভু ভগৱন্তক নিষ্কাম ভক্তি এনেদৰে নিবেদন কৰিছে যে এই ত্ৰিভুৱনৰ মধ্যত আটাইতকৈ যদি সুন্দৰ এক তনু আছে শৰীৰ আছে তেতিয়াহ'লে এই নীল তমাল বৰ্ণৰ প্ৰভু ভগৱন্তৰ এই শৰীৰটো পীত বস্ত্ৰে অলংকৃত কৰি আছে আৰু মকৰ কুণ্ডৰে যেনেকৈ এক চিকমি কৰি তুলি আছে আৰু সেইজন কৃষ্ণৰ প্ৰতিটো দৃষ্টিত সমস্তৰে দুখ হৰণ হৈ যায় গতিকে সেইজন প্ৰভু ভগৱন্তৰ চিত্ৰতে সৰ্বখনতে যেন মোৰ মন প্ৰাণ ৰতি হৈ থাকে তাৰ কাৰণে কৃষ্ণৰে কৃপা তেওঁ বিচাৰিছে আহকচোন ইয়াৰ পিছত কৃষ্ণক কেনেকৈ দেখিছে কি ৰূপত এতিয়া বৰ্ণনা বিস্ময় কৰিছে এই ৰূপে আমি পদলৈকে আগুৱাই
আজি ভীষ্মৰ অন্তৰ্দৃষ্টি ধৰা পৰিছে। গতিকে কৈছে তুমি যেতিয়া ৰথখন ৰাখি দি দুয়ো পক্ষৰ সেনাৰ মাজত উপবিষ্ট কৰাই তুমি থিয় হৈ শত্ৰু সেনাৰ ফালে যেতিয়া তুমি তোমাৰ দৃষ্টি প্ৰদান কৰিলা, তোমাৰ সেই দৃষ্টি কি কৰিলে? শত্ৰু বুদ্ধি জ্ঞান কৰি সেই দৃষ্টি প্ৰদান কৰাৰ সূত্ৰ মহাবীৰসকল অজয় অমৰ যাৰ শক্তি আছে, তোমাৰ সেই দৃষ্টিতেই আয়ু শ্ৰী হৰণ কৰি লোৱা। এই মুহূৰ্ততেই তোমাৰ অন্তৰ্দৃষ্টিৰে সকলোৱে আয়ুস কমাই দিলা, সকলোৱে মৃত্যু চপাই দিলা, কাৰণ তোমাৰ দৃষ্টি সমস্ত বিলাক মৰিব লাগিব। সেই আকাংক্ষাৰে দীৰ্ঘ দৃষ্টি তুমি প্ৰদান কৰিলা, সেইকাৰণে কৰ্ণ দুলৰ দৰে মহাশক্তিধৰ সকলৰ আয়ুস চাপি আহিল। তুমি মনত কৰিলা যুদ্ধৰ আগতেই শত্ৰু পক্ষৰ চিৰি হানি কৰি দিলা, তোমাৰ এই কাল মূৰ্তি ধৰি যিটো দিব্য দৃষ্টি তুমি প্ৰচাৰ কৰি দিলা। গতিকে আনে বুজক নুবুজক ভীষ্মই যিটো বুজিছিল, এতিয়া আৰু ৰক্ষা নাই। কৃষ্ণই যিটো কৰিলে এতিয়া আৰু কৌৰৱ পক্ষৰ কাৰো ৰক্ষা নাই। গতিকে ভীষ্মই নিজেও জানিছে মোৰোতো ৰক্ষা হ'ব নোৱাৰে, কাৰণ মই অধৰ্মৰ পক্ষত মই থাকিব লগা বাধ্য হ'লো, বাক্যত বন্দী হ'লো। ধৰ্ম ৰক্ষা কৰিবলৈ গৈ মই অধৰ্মৰ লগত সংগী কৰিলোঁ। গতিকে মোৰ মৃত্যুটো কেনেকুৱা হ'ব পাৰে? ইও এটা লীলা হ'ব। গতিকে কি লীলাই প্ৰভু ভগৱন্তে মোক এই সংসাৰৰ পৰা আঁতৰিবলৈ বাধ্য কৰাই এতিয়া ভীষ্মই মনে মনে তাকো প্ৰত্যক্ষ কৰিবৰ কাৰণে ৰৈছে। আজি সেই দৃষ্টিটোকে কৈছে, তুমি অৰ্জুনৰ জয় বিচাৰিলা, জয় বিচাৰি ভকতৰ গতি তুমি সাধন কৰিলা, আৰু দেৱৰো দেৱতা সেইজন ঈশ্বৰ কৃষ্ণৰ ইচ্ছাতে সমস্ত হয় যেতিয়া মই তোমাৰ শ্ৰী চৰণতে সদায় মই মন ধাৰণ কৰি আছো, তোমাৰ চৰণতে মোৰ সদায় ৰখি থাকে। এই কল্পনা তোমাৰ আজিও আছে আৰু আগলৈও থাকিব। আৰু তোমাৰ ৰূপটো দেখিছিলোঁ মই কেনেকৈ, তুমি যেতিয়া যুদ্ধ তুমি ঘোঁৰা দৌৰাই ৰথ চলাইছিলা, ঘোঁৰাৰ ধূলিৰে দুখৰিত কৰিছিল যুদ্ধভূমি, আৰু সেই ধূলিৰ মাজত তোমাৰ দেহটো মলিন হৈ গৈছিল, দুখৰিত হৈ গৈছিল। তোমাৰ অলকা পাণ্ডিত যিটো জুতি আছিল, সেই অলকা পাণ্ডিতেও ধূসৰ হৈ পৰিছিল ধূলিৰ ময়লা লাগি। কিন্তু তাৰ মাজতে কি হ'ল, তোমাৰ যিটো শৰীৰৰ ঘৰ্মবিন্দু যেতিয়া বাহিৰলৈ আহিল, ধূলিত যেতিয়া সেই ঘৰ্মবিন্দু যেতিয়া জিলিকি উঠিল, তাৰ মাজেৰে যি এটা অতি শোভা এই জগতে দেখিছিল। গতিকে সেই শোভাই ইমান আকৰ্ষিত কৰিছিল, অপূৰ্ব এটা দৃশ্য তোমাৰ শৰীৰৰ পৰা নিৰ্গত হৈছিল, সেইটো মই দেখিছিল। ঘোঁৰাৰ তীক্ষ্ণ কৰে ফুটীয়া কবচ গৰৈ অতি জাতিষ্ঠা। যুদ্ধ ক্ষেত্ৰত যেতিয়া তুমি ৰথলৈ ফুৰোতে শত্ৰু পক্ষৰ কাৰ গৈ যেতিয়া তোমাৰ শৰীৰত পিন্ধিছিল, কবচ পিন্ধি তোমাৰ শৰীৰত যেতিয়া ক্ষতবিক্ষত কৰি তেজ নিগৰিত কৰাইছিল, তাৰ মাজতে তোমাৰ শৰীৰৰ তেজ আৰু অলংকাৰত লাগি তাৰ চিকমিকনি, এই দুয়োটাই এক মহা ৰূপ প্ৰদান কৰিছিল। আকাশত যেনেকৈ মেঘত বিজুলীৰ চিকমিকনি লাগি যোৱাৰ পিছত অপূৰ্ব এটা দৃশ্য দেখা যায়, তদ্ৰূপ তোমাৰ সেই ৰক্তময় দেহটোৰ মাজেৰেও তেনেকুৱা এক মহা দিব্য দৃষ্টি মই লক্ষ্য কৰিছিলোঁ। হেন কৃষ্ণৰ চৰণতনিতে থাকক ৰতি আমাৰ। সেইজন কৃষ্ণ যি ৰূপতে তেওঁ নাথাকক কিয়, যি কৰ্মই নকৰক কিয়, ভকতৰ অন্তৰ্দৃষ্টিত ভগৱন্ত সদায় চিৰ সুন্দৰ, ভগৱন্ত সদায় চিৰ শক্তিমন্ত। এনেকুৱা এটা ৰূপ ভকতে নিশ্চয় দৰ্শন কৰে, যিটো মই দৰ্শন কৰিব পাৰিছিলোঁ। আৰু সেইকাৰণে তোমাৰ চৰণত সদায় মোৰ ৰতি থাকক, তাকে তুমি মোক কিবা কৰিব লাগিব। কৃষ্ণ ৰাম ভকতৰ বন্ধু করুণা
মহাজ্ঞান জানে হইলা মুকুতি অর্জুনর কৃষ্ণ বাবু ভগত বৎসল করুণা করাও গতির গতি হে প্রাণ কৃষ্ণ তোমার শরণে ভজতে থাকো কোন অনুগ্রহণ করিলাম ভগত বৎসল তুমি কৃষ্ণর পরম উপকার স্মরি কান্দিলন্ত এটা বলার নিবেদন করছে ভীষ্ম হে প্রভু তুমি সমস্ত ভগতের বন্ধু তুমি করুণা সিন্ধু আর সমস্ত অনাথর তুমি না গতিকে তোমাৰ শৰণ কোনো কাৰণতে যেন মই এৰিব নোৱাৰো তাৰ কাৰণে মই তোমাক কৌটি কৌটি নমস্কাৰ জনাইছো আৰু যেতিয়া সেই যুদ্ধভূমিত অৰ্জুনৰ জৰিয়তে মিত্ৰবধ বন্ধুবধ এই সমস্ত কৰিবৰ কাৰণে যেতিয়া আত্মবুদ্ধি যেতিয়া সংকুচিত হৈ আহিছিল তেওঁৰ হাত যেতিয়া কঁপি উঠিছিল ধনুকাৰে যেতিয়া হৈ পৰিছিল এই পৰম বিষয়ৰ দুৰ্ঘটনাত ভুগি থকা অৰ্জুনক তুমি মহা জ্ঞান দান দি তেওঁৰ অন্তৰত থকা যিখিনি কুমতি সেইখিনি হৰণ কৰি দিয়া কুমতি বুলি কাৰণে কৈছে যিজন প্ৰভু ভগৱন্ত তেওঁৰ ৰথৰ সাৰথি তেওঁক অৰ্জুনে সেই সময়ত চিনি পোৱা নাছিল তেওঁ পাহৰি গৈছিল যিজনৰ প্ৰথমতেই সমস্ত কাৰ্য সম্পাদন হ'ব লাগে সেইজন তেওঁৰ সন্মুখত আছে তেওঁ পাহৰি গৈছে আৰু যাক সাৰথি কৰিলে সমস্ত জয় কৰিব পৰা যায় সাধন কৰিব পৰা যায় সেইজন তেওঁৰ লগতে আছে তেওঁ পাহৰি গৈছে তাৰ বিপৰীতে নিজৰ জ্ঞান অহংকাৰ বুদ্ধি তেওঁ প্ৰশংসা কৰিছে যে মই যদি এইখন যুদ্ধ নকৰোঁ তেতিয়াহ'লে পাণ্ডৱে এইখন যুদ্ধ কেতিয়াও নকৰে যদি পাণ্ডৱে যুদ্ধ নকৰে যুধিষ্ঠিৰ দ্বাৰাই যদি যুদ্ধৰ সিদ্ধান্ত সলনি কৰে তেতিয়াহ'লে অকলশৰে কৌৰৱ পক্ষে কাৰ লগত যুদ্ধ কৰিব যুদ্ধ নকৰিলে কি হ'ব যে যিবিলাক অনৰ্থ হ'ব লগা আছে জীৱবধ হ'ব লগা আছে ভাতৃবধ হ'ব লগা আছে সমস্তবিলাক ৰক্ষা কৰিব এই অৰ্জুনে কৈছিল যে মই এই যুদ্ধ কেতিয়াও নকৰোঁ এইখন যুদ্ধ কৰি মোৰ পাপ হ'ব আৰু এই পাপ মই কেতিয়াও অৰ্জন কৰিব নোৱাৰোঁ ইত্যাদি ইত্যাদি তেওঁ নিজৰ জ্ঞান বুদ্ধিখিনি কৃষ্ণৰ আগত কৰি নিজকে শ্ৰেষ্ঠ বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছিল তাকেই আজি ভীষ্মৰ অন্তৰ্দৃষ্টিয়ে কৈছে এয়া তেওঁৰ বিষয়ৰ মলিনতা এয়া তেওঁৰ কুমতি এই কুমতিটো তুমি হৰণ কৰি দিলা মহাসাংখ্য জ্ঞান তত্ত্ব দিলা ভক্তি জ্ঞান তত্ত্ব দিলা জ্ঞান না ধ্যান না কৰ্ম না সমস্তবিলাকৰ বিধান দি এইটো বিশ্বাস কৰাবৰ কাৰণে তুমি বাধ্য কৰালা যে ঈশ্বৰ পৰমেশ্বৰ আন কোনো নহয় তেওঁৰে সখা কৃষ্ণ তেওঁৰ প্ৰতিটো কথা মান্যতা নিদিলে কৰিব নোৱাৰো গতিকে সেইকাৰণে তেওঁ কৃষ্ণক সেইদিনাখনি গুৰু মানিছে আৰু সেইকাৰণে তেওঁ অংগীকাৰবদ্ধ হৈ গ'ল যে মই নিজৰ মতে একো নকৰোঁ তুমি যি কোৱা সেই গুণে মই কৰ্ম কৰিম গতিকে ভীষ্মৰ অন্তৰ্দৃষ্টিত সেই মুহূৰ্ততে অৰ্জুনৰ কুমতি হৰণ হৈ গ'ল
গতিকে যুদ্ধ যদি আমি জিকিব লাগে মনত সদায় সুমতি লৈ যুদ্ধ বা কৰ্মক্ষেত্ৰত আমি কৰ্মত জড়িত হ'ব লাগে। এইটো এটা হৈছে আধ্যাত্মিক তত্ত্ব। আমি কেতিয়াও বেয়া এটা দৃষ্টি লৈ যদি কৰ্ম কৰোঁ, কিবা এটা অনাকাংক্ষিত ভাৱনা কিছুমান লৈ যদি কৰ্ম কৰোঁ, এই কৰ্মত কেতিয়াও আমি সফল হ'ব নোৱাৰিম। গতিকে আমাৰ স্থিৰ বুদ্ধি থাকিব লাগিব। সেই স্থিৰ বুদ্ধি ঈশ্বৰক অৰ্পণ কৰিয়ে আমি কৰ্ম কৰিব লাগিব। তেতিয়াহে প্ৰভু ভগৱন্তে যিটো শক্তি দিব, যিটো চিত দিব, যিটো চেতনা দিব, সেই চেতনাৰে বুদ্ধিত দীপ্ত যি এটা শক্তি আমাক প্ৰদান কৰিব, সেই শক্তি আমি অসাধ্য সাধন কৰিবলৈ সক্ষম হ'ম। আজি ঠিক তেনেকৈ অৰ্জুনকো সমস্ত মায়া মোহৰ পৰা এই মুহূৰ্তত তেওঁক মুক্ত কৰাই দিলে। কৃষ্ণৰ বাহিৰে আৰু কোনো নাই, তেওঁ যি ক'ব মই তাকে কৰিম। এই পাৰমাৰ্থিক জ্ঞানটো লৈহে অৰ্জুনে যুদ্ধৰ ক্ষেত্ৰত সফল হ'ব পাৰিছে। কৃষ্ণৰ এই মহাকৃপা বুলি ভীষ্মৰ অন্তৰ্দৃষ্টি আদি কৰিছে, যিখিনি আজি তেওঁ সমস্তৰে আগতে নিবেদন কৰি পেলাইছে। হৰিৰ কীৰ্তন সময়ে যিজনে থাকে আৰু কথা পাতি, অন্তিম কালে জনদূতে ধৰি কৰাব তাকো ৰুদ্ৰ শাস্তি। ইগ্নতৰফৰে কবচ ভেদিলা অপূবে আতিত মুক্ৰাম্বে, মুকুধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা জাম্বে। মুখবাদী বাব বেগে যান প্ৰভেদি, পৃথিৱী খণ্ডলৈ অৰ্জুন পদপ ধৰন্ত চলন্ত ট্ৰাংকুচে এরাম গাহর সুরা পুরিল নিরন্ত কাহান্দ্র মতি, হকির কাটরে পালতিল পাশে, তিনি অস্তন ধরিব বুইলা আপুনি, অধৰাই বুলিলো আমি নিজ অংগীকাৰ प्रतिज्ञा राखी যুদ্ধৰ ক্ষেত্ৰতো কৃষ্ণই ভকত ৰূপে গণ্য কৰি ভীষ্মক কিমান কিবা কৰিলে, এই দৃষ্টিটো আজি ভীষ্মই নিজে প্ৰত্যক্ষ কৰি গৈছে। যুদ্ধ কিমান এক মহাভয়ংকৰ ক্ষেত্ৰ, তাৰ মাজতো ভকত আৰু ভগৱন্তৰ লীলা চলি আছে। ভকতক ভগৱন্তে কৃপা কৰি আছে। কোনে পালে কৃপা? আনে পাইছে না পাইছে বেলেগ কথা, ভীষ্মই কৈছে মই পাইছো কৃপা। কাৰণ প্ৰভু ভগৱন্তই ভক্তক কোনোদিন নিৰাশ নকৰে। গতিকে ভগৱন্তৰ এই চৰিত্ৰটোৰ কথা তেওঁ মনলৈ অহাৰ লগে লগে তেওঁ আবেগিক হৈ গৈছে। কৃষ্ণৰ ফালে চাই তেওঁ ভঙা ভঙি কান্দিছে, কান্দি কান্দি তেওঁ নিবেদন কৰিছে, হে প্ৰভু
মই যেতিয়া যুদ্ধৰ ক্ষেত্ৰত অৰ্জুনৰ সন্মুখত যেতিয়া মই আহি গৈছিলোঁ, মোৰ তীক্ষ্ণ বাণ অৰ্জুনৰ ফালে যাওঁতে তুমি যিহেতু ৰথৰ সাৰথি, তেওঁক বচাবৰ কাৰণে তুমি কৰোঁ কি হ'ল, মোৰ তীক্ষ্ণ বাণ গৈ তোমাৰ কবচ ভেদি তোমাৰ শৰীৰত সেই বাণে তোমাক আঘাত কৰিছে। তুমি ৰক্তাক্ত হৈ গলা। তুমি অৰ্জুনৰ ওপৰত ভুল কৰিলা, অৰ্জুনক তুমি নিন্দা কৰিছা। ভীষ্মৰ যি মহা শক্তিশালী বাণ, সেই বাণক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা তোমাৰ আছে। তুমি কিয় সেই বাণ তুমি প্ৰয়োগ কৰা নাই? জানি তোমাৰ আজি ক্ষতবিক্ষত হ'ল। অৰ্জুন তেতিয়াও নিৰ্বাক হৈ আছিল, আৰু ভীষ্মই জানে যে অৰ্জুনে কোনো কাৰণতে মোক প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে, কাৰণ অৰ্জুনৰ অন্তৰাত্মাত মই এজন দেৱতা হৈ আছোঁ। কোনো কাৰণতে মোক প্ৰাণঘাতী অস্ত্ৰকে প্ৰয়োগ কৰিব নোৱাৰে। তাৰ বিপৰীতে মোৰ হাততে লাগে তেওঁৰ মৃত্যু হ'ব, এনেকুৱা তেওঁ আকাংক্ষা কৰি তেওঁ দুখিত নহয়। গতিকে সেইকাৰণে কৃষ্ণই তেওঁ নিন্দা কৰিলে, তুমি কি কৰিলা? তেতিয়া নিৰুত্তৰ হৈ থকা সেই অৰ্জুনক চাই তেওঁ ৰথৰ পৰা নামি গ'ল মহাক্ৰোধ কৰি। তোমাৰ জৰিয়তে আৰু একো কৰ্ম নহ'ব। গতিকে তেওঁ নিজেই ৰথৰ পৰা নামি মোৰ অস্ত্ৰ প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁ নিজে সুদৰ্শন চক্ৰ দাঙি ধৰিলে। আৰু যুদ্ধৰ আগতে মই যিটো বাক্য দিছিলোঁ প্ৰভু কৃষ্ণ, যে তুমি মিছা যে তুমি যুদ্ধত অংশগ্ৰহণ নকৰিবলৈ কিয় কৈছা? কৃষ্ণ কৈছে যে মই কাৰো পক্ষত নাই। যদিও মোক কোনোবাই সহায় বিচাৰিছে, সহায় বিচাৰিলে যদি মই লিখিমুখি ক'ব নোৱাৰোঁ, গতিকে যাৰ কাঞ্চা সেই অনুমতে মই মোৰ শক্তিক দুটা ভাগত বিভক্ত কৰাই তেওঁলোকক সমৰ্থন কৰিছোঁ। মই নিজে গ্ৰহণ কৰোঁ, কাৰণ দুৰ্যোধনক লাগে মহাশক্তি, মই নাৰায়ণী সেনা দি দিলোঁ। অৰ্জুনক লাগে এজন ৰথৰ সাৰথি, তেতিয়া মই ক'লো হ'ব, মই ৰথৰ সাৰথি হ'ম, ৰথৰ সাৰথিয়ে হ'ম, মই কিন্তু যুদ্ধ নকৰোঁ, যি কৰা তুমি কৰিব লাগিব। মানি ল'লে অৰ্জুনে, কিন্তু দ্ৰোণাচাৰ্যই কি ভীষ্মই ক'লে নহয়, তুমি চলনা কৰিছা, তুমি অস্ত্ৰ প্ৰয়োগ নকৰোঁ বুলি তুমি কৈ আছা। নহয়, তুমি অস্ত্ৰ প্ৰয়োগ নকৰিলেও যিখিনি কৰিব পাৰা অস্ত্ৰধাৰীসকলক সেইখিনি কৰিব নোৱাৰে। তথাপিও তুমি যদি অস্ত্ৰ নধৰো বুলি কৈ আছা, মই প্ৰমাণ কৰি দিম তুমি কেনেকৈ অস্ত্ৰ নধৰো বুলি থাকিব পাৰা। কৃষ্ণই কৈছিল হ'ব, যদি তোমাৰ সেইটোৱে চাবলৈ বিচাৰিছা তেতিয়াহ'লে হ'ব, মই অস্ত্ৰ নধৰো। তুমি কেনেকৈ মোৰ অস্ত্ৰ ধৰাৰ কাৰণে বাধ্য কৰা দেখা যাব। এয়া তেওঁলোকৰ মাজত আছিল আৰম্ভণিতে এক মহা চুক্তি, প্ৰতিশ্ৰুতি। আৰু ভীষ্মই এতিয়া উপলব্ধি কৰিছে যে কৃষ্ণই নিজৰ চুক্তি তেওঁ ত্যাগ কৰিলে। কৃষ্ণই এতিয়া যে অস্ত্ৰ ধৰি মোক মাৰিবলৈ যে তেওঁ খেদি আহিছে, তাৰ কাৰণ মই বুজি পালোঁ যে মোক তেওঁ ইমান ভাল পায়। গতিকে মোৰ বাক্য যদি কিবা কাৰণে ৰক্ষা নকৰে, ভকতৰ বাক্য ৰক্ষা নকৰিলে ধৰ্মগ্ৰস্ত হ'ব। গতিকে সেইকাৰণে ভগৱানৰ বাক্য নষ্ট হওক, ভকতৰ বাক্য যদি নষ্ট নহয়, তাৰ কাৰণে তুমি উগ্ৰমূৰ্তি ধাৰণ কৰি মোক মাৰিবৰ কাৰণে তুমি চক্ৰ ধাৰণ কৰা অৰ্থই হৈছে তুমি মোক পৰম কৃপা কৰিলা। আৰু সেই সময়ত মই কি কৰিলোঁ? মই যেতিয়া জয় হৈ গ'লোঁ, মোক তুমি জয় কৰি দিলা, তুমি অস্ত্ৰ ধাৰণ কৰিলা। এতিয়া আৰু তোমাৰ অস্ত্ৰৰ সন্মুখত মোৰ অস্ত্ৰৰ কোনো প্ৰয়োজন নাই। লগে লগে মই মোৰ হাতৰ পৰা মই ধনুকাৰ অস্ত্ৰ মই পেলাই দিলোঁ, আৰু মই আহ্বান কৰিলোঁ তোমাৰ ইচ্ছাই সম্পূৰ্ণ হওক। তেতিয়াহে অৰ্জুনে নিজৰ ভুল বুজি পাই তোমাৰ চৰণত কাঠৰ কৰিছে, হে প্ৰভু তুমি অনৰ্থ নকৰিবা, মোৰ কাৰ্যখিনি তুমি কেতিয়াও নিজে সম্পাদন কৰি মোক কলংকিত নকৰিবা। গতিকে মই কাম কৰিছোঁ, মই যি অস্ত্ৰ নহওক মই
প্ৰয়োগ কৰিবৰ কাৰণে বাধ্য আছোঁ তোমাৰ প্ৰতিটো কথা মই মান্যতা দিম আৰু এই গোটেইখিনি কৰ্ম আজি কোনে প্ৰত্যক্ষ কৰিছে অৰ্জুনৰ দৃষ্টিৰে ভীষ্মই প্ৰত্যক্ষ কৰিছে সেইকাৰণে কৈছে সেইখনত মানে এনেকুৱা হৈছিল গাঁৱৰ কচুৱা পৰিল ৰথত বেদান্ত তাকো মতি সকিব কাটৰে পাৰ দিলা পাছে তিনি লোকৰ পতি তুমি নিজৰ কষ্ট হৈ গৈছে পাহৰি গৈছা তুমি দৌৰি আহি মোক কেনেকৈ তুমি অস্ত্ৰ সম্বৰণ কৰি মোক শেষ কৰি দিবা যিটো অৰ্জুনে কৰিব লাগে সেইবোৰ তুমি পালন কৰি প্ৰকৃততে তুমি মোক কিবা কৰিলা সেইকাৰণে কৈছে অস্ত্ৰ নদৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি নিজৰ অংগীকাৰ চন্দ্ৰ কৰি মোৰ প্ৰতিজ্ঞা ৰাখি আছে আমি ভগৱতে নিজৰ অংগীকাৰ পৰ্যন্ত ত্যাগ কৰিব পাৰে কাৰ কাৰণত ভকতৰ কাৰণত গতিকে সেইকাৰণে ভগৱন্তে যে সদায় ভকতক নিজতকৈ শ্ৰেষ্ঠ মানে তাৰে প্ৰমাণ হিচাপে যেন আজি পিতামহ ভীষ্মৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে নিজকে আজি নিম্ন স্তৰলৈকে নিবৰ কাৰণে তেওঁ কোনো কাৰণতে তেওঁ সংকুচিত নহ'ল সেইজন কৃষ্ণ আজি তেওঁৰ সন্মুখত